চিপাঝাৰ ডিপিলা দুনিগাঁও পঞ্চায়তত ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক অনুষ্ঠানত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। চিপাঝাৰ সমষ্টিৰ ডিপিলা দুনিগাঁও পঞ্চায়তত আজি ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিজেপি পাথৰিঘাট মণ্ডলৰ সভাপতি তপন চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অঞ্চলবাসী ৰাইজে উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই নৱনিৰ্বাচিত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক। নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে ৰাইজৰ বিপুল সম্বৰ্ধনা গ্ৰহণ কৰি গাঁও পঞ্চায়ত দুখনৰ ভিন্ন অভাৱ অভিযোগসমূহৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস প্ৰদান কৰে ৰাইজক। ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচী তথা সম্বৰ্ধনা সভাত নৱনিৰ্বাচিত বিধায়কগৰাকীৰ লগতে ডিপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন কলিতা, আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল ডেকা, খতৰা সত্ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি যাদৱ চন্দ্ৰ মহন্ত, বিশিষ্ট কবি সাহিত্যিক কমলাকান্ত ডেকা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, জিলা পৰিষদৰ সদস্যা ৰূপালী দেৱী, বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা হৰেণ ডেকা, কন্দৰ্প কলিতা, অমূল্য দাস, গোপাল কৃষ্ণ ডেকা, প্ৰণৱ কলিতা, ভাস্কৰ দিবাকৰ কলিতা, কিশোৰ বৰুৱা, দুনিগাঁও পঞ্চায়তৰ সভানেত্ৰী কংকনা বৰাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। দুখন গাঁও পঞ্চায়তত মই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যি কৃতিত্বপূৰ্ণ যিটো সেৱা আজি প্ৰায় 12 বছৰ ধৰি সম্পন্ন কৰিছে আৰু সেই সেৱা কি ধৰণে কৰিছে, কি ধৰণে বিভিন্ন ক্ষেত্ৰত ভাৰত তথা অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেখেতৰ সুনাম বিয়পি পৰিছে আৰু তেখেত অবিহনে আমাৰ ভাৰতৰ অৱস্থা কি হ'লহেঁতেন এই গোটেইবোৰ নিৰ্মোহ আলোচনা কৰিবৰ কাৰণে আজি দুটা গাঁও পঞ্চায়তে আমি প্ৰবুদ্ধ ব্যক্তিসকলক লৈ আৰু পঞ্চায়তৰ সকলো কাৰ্যকৰ্তাক লৈ আমি সভা কৰিছোঁ। পঞ্চায়তৰ কাৰ্যকৰ্তাসকলেও আমি কথা পাতিছোঁ যাতে ভৱিষ্যতে আমাৰ যি নেকি মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আমাৰ স্বাধীনতাৰ যি শতবৰ্ষ আহি আছে সেই শতবৰ্ষৰ আগতে যাতে আমি আমাৰ প্ৰত্যেকটো ৱাৰ্ড, প্ৰত্যেকটো আমাৰ গ্ৰাম্যাঞ্চল আমি উন্নতি কৰিব পাৰোঁ আৰু তেখেতে যি ধৰণে সুন্দৰভাৱে এটা ৰোডমেপ বনাইছে সেইমতে যাতে আমি কাম কৰিব পাৰোঁ, সেই গোটেইবিলাক কথা আমি একদম খোলোচাভাৱে আমি কাৰ্যকৰ্তাসকলৰ লগত বহি আমি কি কৰিব লাগিব, কি ধৰণে কাম কৰিলে আমি ৰাইজৰ আমি সন্মান দিব পাৰিম বা ৰাইজৰ আমি যি দুখ দুৰ্দশা আমি আঁতৰাব পাৰিম, এই ধৰণৰ কিছু মাৰ্গদৰ্শন আজি আমি সকলোৱে আলোচনা কৰি আমি ব্যৱস্থা কৰিছোঁ আৰু লগে লগে আমি গোটেইখিনি কথা আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু আমি অহা 5 বছৰৰ ভিতৰতে যাতে আমাৰ চিপাঝাৰখনক অন্ততঃ আমি যিখিনি গুৰুত্বপূৰ্ণ আমি উন্নতি কৰাৰ যিখিনি আমাৰ ব্যৱস্থা সেইখিনি আমি কৰিব পাৰোঁ। আচলতে সেইখিনি কৰাৰ কাৰণে আজি সকলোকে উদ্বুদ্ধ কৰিছোঁ, সকলোকে আমি তেওঁলোকৰ সহযোগিতা কামনা কৰি যাতে সকলোকে লৈ আমি এই চিপাঝাৰ সমষ্টিৰ 26টা গাঁও পঞ্চায়ত যিহেতু আমাৰ বিজেপিৰ অধীনৰ, গতিকে সেই 26টা গাঁও পঞ্চায়তত যাতে আমি সুন্দৰভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেকি তেখেতৰ উন্নতিৰ যি নেকি মানে মাৰ্গদৰ্শন সেইমতে যাতে আমি কামখিনি সুন্দৰভাৱে কৰিব পাৰোঁ, তাৰ কাৰণে আজি গোটেইখিনি ব্যৱস্থা ল'বলৈ আজি আমি ৰাইজৰ সন্মুখত থিয় হৈছোঁ আৰু ৰাইজৰ পদূলিত আমি ৰাইজৰ সমাধান এই শীৰ্ষক আমাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচী আজি আমি দুনি গাঁও পঞ্চায়তত সামৰণি পেলাইছোঁ। চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়ক ৰাইজৰ সৈতে থাকি ৰাইজৰ পদূলিত ৰাইজৰ সৈতে সমাধান কৰাৰ বহু উন্নয়নমূলক ক্ষেত্ৰত তেখেতে পঞ্চায়তে গৈ ৰাইজৰ লগত এনেদৰে আজি বহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ পথৰুঘাট মণ্ডল বিজেপিৰ অন্তৰ্গত ডিপিলা গাঁও পঞ্চায়ত আৰু দুনি গাঁও পঞ্চায়তৰ সমূহ ৰাইজ তথা আমাৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে আলোচনা কৰি বহু উন্নয়নৰ দিশ কেনেকৈ আগবাঢ়িম 5 বছৰ আৰু আগত লৈ কি ধৰণে সমাধান কৰি ৰাইজৰ উন্নয়নৰ কাম কৰিব পাৰিম তাৰ পৰিপ্ৰেক্ষিতত আজি কাম কৰি থকা হৈছে। এনেধৰণে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয় অসমৰ এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন ব্যক্তি। আমাৰ ডিপিলা পঞ্চায়তৰ কাৰণে অতি শুভ দিন। এইটো কাৰণতেই চিপাঝাৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ পৰমানন্দ ৰাজবংশী বিধায়ক হিচাপে নিৰ্বাচিত হৈ অসম বিধানসভালৈ গৈছে আৰু তেখেতে জয়ী হৈয়েই আমাৰ ডিপিলা পঞ্চায়তত আজি আহিছে। আমাৰ ডিপিলা পঞ্চায়ত এলেকাৰ পঞ্চায়ত সমিতিৰ প্ৰতিনিধিসকল, পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰী আৰু আমাৰ বুথ সমিতিৰ সভাপতি, শক্তি কেন্দ্ৰৰ আহ্বায়ক আৰু বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তা, লগতে ডিপিলা অঞ্চলৰ আঞ্চলিক ৰাইজৰ সহায় সহযোগিতাত আমি এটা বিধায়ক মহোদয়ৰ পৰামৰ্শ মৰ্মে আমি এটা অনুষ্ঠান পাতিছোঁ। বিধায়ক মহোদয়ে কৈছে কি ৰাইজৰ পদূলিত ৰাইজৰ সমাধান,
তাৰমানে ৰাইজৰ ওচৰতেই তেখেতে আহি ৰাইজৰ যি সমস্যা আছে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আহিছে। আকৌ আমি কৰিছোঁ কি, কাৰ্যকৰ্তাসকলে ৰাইজে আমি তেখেতক অতিকে ভাল পাইছোঁ এইটো কাৰণতে 5টা বছৰৰ যি কাৰ্যকাল, এই 5টা বছৰৰ কাৰ্যকালত তেখেতে আমাৰ ৰাইজৰ কাৰণে, চিপাঝাৰ সমষ্টিৰ কাৰণে যিখিনি কাম কৰিলে, ৰাতি দিন কৰি তেখেতে যি কাম কৰিলে, আমি সঁচাকৈয়ে চিপাঝাৰ সমষ্টিবাসী ৰাইজ অতিকে আনন্দিত হৈছোঁ। আৰু আজি আহিছে তেখেতে আমাক ৰাইজৰ পদূলিতেই ৰাইজৰ সমস্যাৰ সমাধান কৰিবৰ কাৰণে তেখেত আহিছে। আৰু আমি আজিৰ এই খতৰা সত্ৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰৰ সভাগৃহত আমি এই অনুষ্ঠানটো পাতিছোঁ। প্ৰায় 5 শতাধিক ৰাইজ আহি ইয়াত উপস্থিত হৈছে, কাৰ্যকৰ্তা আহি উপস্থিত হৈছে, তেখেতক উষ্ম আদৰণি জনাইছে, সম্বৰ্ধনা জনাইছে। আমি দলীয় কাৰ্যকৰ্তাসকলেও এই সম্বৰ্ধনা জনাইছোঁ, আমাৰ পঞ্চায়তৰ ফালৰ পৰাও আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।